বাংলাদেশের নামত স্বদেশীক অত্যাচার কৰাটো বিজেপিৰ পৰম্পৰা আখ্যা দিছে এতিয়া নেমছুৱে কেৱল মুছলমান চাই এইখন চৰকাৰে ৰাজ্যত উচ্ছেদ চলায় আৰু উচ্ছেদৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সাম্প্ৰদায়িক দৃষ্টিৰে চাইছে মুছলমানক অত্যাচাৰ আৰু উচ্ছেদক লৈ এতিয়া গৰজি উঠিছে নেমছু চৰকাৰক হুংকাৰ প্ৰদান কৰি নেমছুৰ তৰফৰ পৰা কোৱা হৈছে যে এই বন্ধ কৰক এনে ধৰণৰ উচ্ছেদ অভিযান এটা ডাঙৰ খবৰ আমি এইমাত্ৰ লৈ আহিছোঁ যে উচ্ছেদ কৰা বাংলাদেশৰ নামত স্বদেশক অত্যাচাৰ কৰাটো বিজেপিৰ পৰম্পৰা উচ্ছেদ চলোৱাটো বিজেপিৰ পৰম্পৰা বাংলাদেশৰ নামত মুছলমানক কেৱল মুছলমান চাই এইখন চৰকাৰে ৰাজ্যত উচ্ছেদ চলাইছে বুলি ডাঙৰ মন্তব্য কৰিছে নেমছুৰ সভাপতিয়ে আৰু উচ্ছেদৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সাম্প্ৰদায়িক দৃষ্টিৰে চাইছে বুলিও উল্লেখ কৰিছে মুছলমানক অত্যাচাৰ আৰু উচ্ছেদক লৈ এতিয়া গৰজি উঠিছে নেমছুৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰা হৈছে চৰকাৰক হুংকাৰ প্ৰদান কৰি নেমছুৰ সভাপতি বদৰুল ইছলামে কৈছে কেতবোৰ ডাঙৰ মন্তব্য কৰিছে বিজেপি চৰকাৰে বাৰম্বাৰ মুছলমান লোকসকলক টাৰ্গেট কৰি উচ্ছেদ কৰে মুছলমানসকলক প্ৰথমে টাৰ্গেট লক্ষ্য কৰি এনেদৰে উচ্ছেদ চলায় বাৰিষা ঠাণ্ডাত উচ্ছেদ চলাই মুছলমান লোকসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু মুছলমান মানে বাংলাদেশী নেকি বুলিও এতিয়া প্ৰশ্ন কৰিছে নেমছুৰ সভাপতিগৰাকীয়ে বাংলাদেশী মুছলমান মানে বাংলাদেশী নেকি তেওঁলোক অসমত জন্মগ্ৰহণ কৰা ব্যক্তি ডি ভোটাৰ হলেও উচ্ছেদ কৰিছে বুলি উল্লেখ কৰিছে বিজেপি চৰকাৰে পুনৰ সংস্থাপন নোহোৱাকৈ মুছলমানক উচ্ছেদ কৰিছে কোনো ধৰণৰ সংস্থাপন দিয়া নাই তাৰ পিছতো উচ্ছেদ চলাই গৈছে বিজেপি চৰকাৰে এইসমূহ কাম কৰি মুছলমানক ডাঙৰ উপহাৰ দিছে বিজেপি চৰকাৰে এনে এক ডাঙৰ মন্তব্য নেমছুৰ সভাপতিগৰাকীৰ উচ্ছেদ কৰা বাংলাদেশৰ নামত স্বদেশীক অত্যাচাৰ কৰাটো বিজেপিৰ পৰম্পৰা আৰু নেমছুৰ সভাপতি বদৰুল ইছলামে ডাঙৰ মন্তব্য চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া নেমছু কেৱল মুছলমান চাই চৰকাৰে উচ্ছেদ চলাইছে বাৰিষাৰ ঠাণ্ডাত মুছলমানক হাৰাশাস্তি কৰে বুলি এতিয়া উল্লেখ কৰিছে দৃশ্যাংশ আমি দেখুৱাম আজিৰ দিনটোত গোৱালপাৰাৰ হাছিলা বিলত যিহেতু উচ্ছেদ চলোৱা হৈছে কেইবাখনো বুলডোজাৰ এফালৰ পৰা ভাঙি পেলোৱা হৈছে ঘৰ বাৰী হাজাৰ বিঘা মাটি এতিয়া বেদখলমুক্ত কৰিবৰ বাবে প্ৰশাসনে এনেদৰে চলাইছে উচ্ছেদ অভিযান তাৰ মাজতে এতিয়া আমছু হওক নেমছু হওক বিভিন্ন দল সংগঠনে বিভিন্ন প্ৰতিক্ৰিয়া আগবঢ়োৱা পৰিলক্ষিত হৈছে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে তাৰ মাজতে এইবাৰ নেমছুৰ সভাপতি বদৰুল ইছলাম গৰজি উঠিছে কেৱল মুছলমান চাই চৰকাৰে উচ্ছেদ চলাইছে বাৰিষাৰ ঠাণ্ডাত বা বাৰিষা এই যি বৰষুণৰ দিনত তেনে সময়তো মুছলমানক উচ্ছেদ চলাই হাৰাশাস্তি কৰিছে বুলি উল্লেখ কৰিছে তাৰ পাছতে নেমছুৰ সভাপতি বদৰুল ইছলামে কৈছে বিজেপি চৰকাৰে বাৰম্বাৰ মুছলমানসকলক এনেদৰে হাৰাশাস্তি কৰি অহা বন্ধ কৰক মন্তব্য আছে কি কৈছিল নেমছুৰ সভাপতিগৰাকীয়ে মন্তব্য আগবঢ়াইছোঁ উচ্ছেদ আৰু বাংলাদেশীৰ নামত স্বদেশীক অত্যাচাৰ কৰা হৈছে মুছলমানসকলক দিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আটাইতকৈ ডাঙৰ উপহাৰ কিছুদিন পিছে চাওক পুনৰ সংস্থাপন নোহোৱাকৈ মুছলমান লোকসকলক উচ্ছেদ কৰি আহিছে আজি বোলে অত কালি বোলে তত মাথো মুছলমান চাইছে উচ্ছেদ কৰি আহিছে বৰ দুৰ্ভাগ্যজনক কথা যে এইটো চৰকাৰে বাৰম্বাৰ মানে মুছলমান লোকসকলক টাৰ্গেট কৰি উচ্ছেদ কৰে আজি বৰষুণৰ বতৰ আৰু যেতিয়া ঠাণ্ডাৰ সময় হয় যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা আহে তেতিয়াই মুছলমানসকলক উচ্ছেদ কৰে এই চৰকাৰখনে এতিয়া চাওক তেওঁলোকে চৰকাৰখনে যিটো বাংলাদেশীৰ নামত অত্যাচাৰ কৰি আছে অসমত জন্মগ্ৰহণ কৰা ব্যক্তিক তেওঁলোকে ডি ভোটাৰ সজাই উচ্ছেদ কৰি আছে আনকি তেওঁলোকৰ পিতৃ মাতৃ এইখন অসমতে জন্ম হৈছে এইখন ভাৰততে জন্ম হৈছে কিন্তু চৰকাৰখনে এক সাম্প্ৰদায়িক দৃষ্টিভংগীৰে তেওঁলোকে মাথো মুছলমানসকলক টাৰ্গেট কৰি লয় আচলতে এই টাৰ্গেট কৰি লোৱাৰ এটা কাৰণ আছে কিছুমান লোকে এই বিষয়টোক ভাল পায় মুছলমানসকলক টাৰ্গেট কৰি উচ্ছেদ কৰাটোক একাংশ লোকে ভাল পায় আৰু সেই ভাল পোৱা শ্ৰেণীটোক হিমন্ত বিশ্ব শৰ্মায়ো ভাল পায় যাৰ কাৰণে আমাক মাহীয়াৰ চকুৰে চাই তেওঁলোকক মৰম দিয়ে আজি আমিও কৈছোঁ যে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা প্ৰতিজন বিদেশীক বহিষ্কাৰ কৰক
কিন্তু বিদেশীৰ নামত ইয়াতো মুছলমানসকলক টাৰ্গেট কৰা হৈছে আৰু কাৰোবাক যেন সুৰক্ষা দিয়াৰ এটা চেষ্টা চলোৱা হৈছে আজি অভিজিৎ শৰ্মা ডাঙৰীয়াই এই বিষয়টো সম্পূৰ্ণৰূপে ফাদিল কৰাৰ কাৰণে আসাম পাব্লিক ৱৰ্কছৰ অভিজিৎ শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমিও কৈ আছোঁ যে হিন্দুৱে হওক মুছলমানেই হওক ইয়াৰ পৰা বহিষ্কাৰ হ'ব লাগে অকল মুছলমান মানেই বাংলাদেশী নহয় এইটো এতিয়া এটা এই চৰকাৰখনে এইটো দেখাব বিচাৰিছে যে অকল মুছলমান মানেই বাংলাদেশী মুছলমান মানেই বাংলাদেশী নহয় অসমত প্ৰকৃত মুছলমানসকলৰ ওপৰত যাতে অত্যাচাৰ কৰা নহয় আৰু যিসকল লোকক ইতিমধ্যে যিসকল স্বদেশী লোকক ইয়াতে জন্মগ্ৰহণ কৰা তেওঁলোকৰ পিতা মাতা ইয়াতে জন্মগ্ৰহণ কৰিছে ভাই ককাই মা দেউতা ইয়াতে জন্মগ্ৰহণ কৰিছে আৰু ষড়যন্ত্ৰৰ বলি হৈ তেওঁলোকক সজাই যিসকলক ডিটেনশ্যন কেম্পত ৰখা হৈছে বা বাংলাদেশলৈ পঠিয়াই দিয়া হৈছে তেওঁলোকক অতি শীঘ্ৰে মুকলাই দিয়াৰ বাবে পৰিয়ালৰ লোকক সমজাই দিয়াৰ বাবে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ